এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 22 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰে হ'ল কৃষকসকলৰ বাবে। তো কৃষকসকলৰ গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এখন নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো কৃষকসকলৰ কাৰণে আহি পৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকৰ কি লাভালাভ হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। তো আঁচনিখনৰ বিষয়ে কোৱা হৈছে প্ৰধানমন্ত্ৰী ক্ৰেডিট কাৰ্ড যোজনা নামেৰে পৰিচিত কিষাণ ক্ৰেডিট কাৰ্ড ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে কৃষকৰ ওপৰত আৰ্থিক বোজা লাঘৱ কৰি কৃষি উৎপাদনত সহায় কৰা। কেচিচিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ তাৎক্ষণিক আৰ্থিক প্ৰয়োজনীয়তা পূৰণৰ বাবে হ্ৰাস ম্যাদী ঋণ লাভ কৰিব পাৰে। আৰ্থিক মাৰ্জিন, ৰক্ষণাবেক্ষণৰ খৰচ, খেতি কৰা শস্যৰ প্ৰকাৰ আদি কাৰকৰ ওপৰত ভিত্তি কৰি ঋণৰ সীমা নিৰ্ধাৰণ কৰা হয়। তো ইয়াৰ লগতে কোৱা হৈছে বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বিত্তীয় প্ৰতিষ্ঠান, ৰাজ্যিক সমবায়সমূহেই হৈছে কেচিচি আঁচনিখন আগবঢ়োৱাৰ সত্তা। পশুপালন, মীন পালন, কৃষি আৰু আনুষংগিক কাম কাজকে ধৰি বিভিন্ন কামত নিয়োজিত কৃষকসকলৰ বাবে ই উপলব্ধ। আঁচনিখন ৰূপায়ণৰ তদাৰকৰ কাৰণে নাবাৰ্ড, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰেল এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ জৰিয়তে ৰূপায়ণ কৰে এইখন আঁচনি। তাৰপিছত কোৱা হৈছে কৃষকসকলে অনলাইন আৰু অফলাইন দুটা পদ্ধতিৰে ঋণৰ বাবে কৰিব পাৰিব আবেদন। তো যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত আবেদন কৰিব সেইসকল কৃষকক ভাৰত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক জনাইছোঁ কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ জৰিয়তে আৰু কি লাভালাভ হ'ব আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো লাভালাভৰ ভিতৰত প্ৰথমে কোৱা হৈছে 12 মাহ পৰ্যন্ত পৰিশোধৰ সময়সীমা প্ৰদান কৰিব কেচিচি ঋণৰ বাবে। 2 নম্বৰত কোৱা হৈছে কেচিচিৰ লগত ATM কাম ডেবিট কাৰ্ড আছে যিয়ে কৃষকসকলক নগদ ধন উলিয়াবলৈ সক্ষম কৰে। 3 নম্বৰত কোৱা হৈছে খেতি কৰা শস্যৰ ধৰণ, ৰক্ষণাবেক্ষণৰ খৰচ আৰু বিত্তীয় পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰি কেচিচিৰ সীমা 10,000 টকাৰ পৰা আৰম্ভ কৰি 25,000 টকাৰ ভিতৰত থাকে। তো যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড কেচিচি লোন আঁচনিত আবেদন কৰিব সেইসকল কৃষকে 10,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকাৰ ঋণ লাভ কৰিব পাৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। লগতে আৰু কোৱা হৈছে প্ৰাকৃতিক দুৰ্যোগৰ বাবে শস্যৰ খেতি হ'লে পৰিশোধৰ ৰূপান্তৰ বা পুনৰ নিৰ্ধাৰণৰ অনুমতি দিয়া হৈছে। কৃষকৰ পৰিশোধৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰি বছৰি কেচিচিৰ সৰ্বোচ্চ সীমা বৃদ্ধি পায়। ঋণৰ সুবিধাৰ সৈতে বৈধতা 3 বছৰ পৰ্যন্ত হয় আৰু কোনো ধৰণৰ ঋতুভিত্তিক মূল্যায়নৰ প্ৰয়োজন নহয়। তো তাৰপিছত আৰু কি কোৱা হৈছে আঁচনিখনৰ বিষয়ে আপোনালোকক সবিশেষ জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জনাইছোঁ কোনবোৰ কৃষকে কি কামৰ লগত জড়িত হৈ থাকিলে আঁচনিখনত কৰিব পাৰিব আবেদন। তো ইয়াৰ বিষয়ে প্ৰথমে কোৱা হৈছে আভ্যন্তৰীণ মীন আৰু জলজ কৃষি। ইয়াৰ ভিতৰত মাছমৰীয়া, মীন পালক, SHG, JLG আৰু মহিলা সংগঠন হিতাধিকাৰী হিচাপে যোগ্যতা অৰ্জন কৰিবলৈ হ'লে আপুনি মীন সম্পৰ্কীয় যিকোনো ব্যৱসায়ৰ মালিক বা লিজত ল'ব লাগিব। ইয়াৰ লগত অন্যান্য বিষয়ৰ লগত পুখুৰী, মুকলি পানীৰ ঠাই, টেংক বা হেচাৰীৰ মালিক বা ভাড়াতীয়া হোৱাটো জড়িত হৈ থাকিব লাগিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে মীন পালন বা মাছ পালন কৰে সেইসকল মানুহেও কৰিব পাৰিব আবেদন।
তাৰ পিছত 2 নম্বৰত কোৱা হৈছে সাগৰীয় মীন পালন। আপোনাৰ হাতত পঞ্জীয়নভুক্ত নাও বা অন্যান্য মাছ ধৰা জাহাজ আছে আৰু মোহনা বা সাগৰীয় মাছ ধৰাৰ বাবে প্ৰয়োজনীয় অনুমতি বা অনুজ্ঞাপত্ৰ যদি আছে তেন্তে কৰিব পাৰিব আবেদন। তাৰ পিছত কোৱা হৈছে হাঁহ কুকুৰাৰ ভিতৰত কোৱা হৈছে ব্যক্তিগত কৃষক বা যৌথ ঋণ লোৱা SHG, JLG আৰু ভাৰতীয় পালক সকলে কিন্তু কৰিব পাৰিব আবেদন যদিহে শহাপহু, ছাগলী, গাহৰি, চৰাই, হাঁহ, কুকুৰা আদি পালন কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে 10ৰ পৰা 50,000কৈ টকাৰ ঋণ লাভ কৰিব পাৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল আপোন ঘৰ আঁচনিলৈ। তো অসম চৰকাৰে ঘোষণা কৰিছে আপোন ঘৰ আঁচনি। লগতে আপোন ঘৰ আঁচনিৰ আবেদনৰ সময়সীমা 31 মাৰ্চ 2026 চনলৈকে বৃদ্ধি কৰিছে। তো আপোনালোকে 31 মাৰ্চ 2026 চনলৈকে কিন্তু আপোন ঘৰ আঁচনিৰ অধীনত আবেদন কৰি এখনকৈ ঘৰ লাভ কৰিব পাৰিব। তো আঁচনিখনৰ বিষয়ে আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰ পিছত কোৱা হৈছে ইনহেন্সড হোম বুইং বেনিফিটছ ফৰ গভৰ্ণমেণ্ট এমপ্লয়, এক্সটেনশ্যন অফ আপোন ঘৰ ইণ্টেজ সাবভেনশ্যন স্কিম। তাৰ পিছত কোৱা হৈছে দ্য আপোন ঘৰ ইণ্টেজ সাবভেনশ্যন স্কিম ইজ extended for the period from April 1, 2024 to March 31, 2026. তাৰ পিছত কোৱা হৈছে the state government will be given 1% interest subvention. তাৰ পিছত কোৱা হৈছে the threshold limit has been increased from 15 lakh to 30 lakh. তো অসম চৰকাৰে ঘোষণা কৰিছে আপোন ঘৰ আঁচনি। তো যিসকল মানুহে চৰকাৰী চাকৰিৰ লগত জড়িত হৈ আছে, চৰকাৰী কৰ্মচাৰী, সেইসকল মানুহে কৰিব পাৰিব আপোন ঘৰ আঁচনিত আবেদন। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত 10ৰ পৰা বা 15ৰ পৰা আৰম্ভ কৰি 30 লাখ টকা পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা 1% সুদত লাভ কৰিব পাৰিব ঋণ। তো এইখিনি ঋণ লাভ কৰি কিন্তু নিজে নিজে এখন ঘৰ বনাব পাৰিব। আপোনালোকৰ সপোনৰ ঘৰ বনোৱাত সহায় কৰিব আপোন ঘৰ আঁচনিয়ে। তো যিসকল চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আঁচনিত আবেদন কৰি নিজৰ সপোনৰ ঘৰখন বনাব বিচাৰে, সেইসকল চৰকাৰী কৰ্মচাৰীয়ে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে আপোন ঘৰ আঁচনিত কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ পিছত 15ৰ পৰা 30 লাখ টকাকৈ চৰকাৰৰ ফালৰ পৰা ঋণ লাভ কৰিব পাৰিব। তো এতিয়া আপোনালোকক জনাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰণজ পেগু ডাঙৰীয়াই এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত HSLC পৰীক্ষা দি পাছ কৰিছে, সেইসকল ল'ৰা ছোৱালীৰ কাৰণে অসম চৰকাৰে প্ৰদান কৰিছে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ আবেদন। তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত HSLCৰ পৰীক্ষা দি 75% বা তাতকৈ এবভ নম্বৰ সহকাৰে পাছ কৰিছে, সেইসকল ল'ৰা ছোৱালীয়ে আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড 2024ত কৰিব পাৰিব আবেদন। তো আবেদনৰ লাষ্ট ডেট প্ৰদান কৰিছে 25/7/2024। তো 25/7/2024 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। তো যিসকলে আবেদন কৰিব পাৰিব সেইসকলক পোনপটীয়াকৈ 12,500কৈ টকা প্ৰদান কৰিব আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড আঁচনিৰ অধীনত। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি চতুৰ্থটো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো যোৱা 2023 চনত যেনেকুৱাকৈ অসম চৰকাৰে 1 কোটি
গছপুলি ৰোপণ কৰিছিল অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অধীনত। তেনেকুৱাকৈ 2024 চনত আকৌ 3 কোটি গছপুলি ৰোপণ কৰিব বুলি অসম চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে কিন্তু আবেদন আৰম্ভ হৈছে। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকলে aba.assam.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব আবেদন। তো চৰকাৰী কৰ্মচাৰীসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ সকলো মহিলাই কিন্তু কৰিব লাগিব আবেদন। তো ইয়াৰ লগতে আৰু কি কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 জৰিয়তে এতিয়া আপোনালোকক জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 আবেদন কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাই অহা 31 জুলাই তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। কিয়নো আবেদনৰ অন্তিম সময়সীমা অহা 31 জুলাই বুলি অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। 31 জুলাইৰ পিছত 1 আগষ্টৰ পৰা আৰম্ভ কৰি 15 আগষ্ট তাৰিখৰ ভিতৰত ৰোপণ কৰিব লাগিব গছপুলি। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।